মানুহ আমি ট্ৰাইবেল সিধা মানুহ সিধা কথা সিধা মানুহ সিধা কথা 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিৰোধ কৰোঁ কৰিম সিধা তাত কোনো বেকাতেৰা নাই সিধা কথা বিৰোধ কৰোঁ কিয় কৰোঁ 1996 চনতে সকলোৱে গম পাই থৈছে নৈতিকভাৱে আমি এই জনজাতিকৰণৰ বিষয়টোক সমৰ্থন কৰি আছোঁ এইটো আজিৰ ষ্টেণ্ড নহয় আমাৰ যেতিয়াৰ পৰা বিষয়টোৱে দৃষ্টিগোচৰ হৈছে বিষয়টো মানে দাবীলৈ ৰূপান্তৰ হৈছে তেতিয়াৰ পৰা আমি বিচাৰোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে এয়া নৈতিক সমৰ্থন আছে আমাৰ কিন্তু এক্সিষ্টিং ST ষ্টেটাছ পাই থকাসকলৰ যিটো তেওঁলোকৰ শ্বেয়াৰ আছে সেইটো কেনেধৰণে আমি বিতৰণ কৰিম তাৰ মেকানিজম যেতিয়ালৈকে নাহে বা এটা কনসেনসাস যেতিয়ালৈকে আমি আনিব নোৱাৰোঁ গোটেই বিষয়টোত কিন্তু কিছু সমস্যা আছে কিন্তু আমি এতিয়াও 6 জনগোষ্ঠীকৰণ যিটো দাবী 6 জনজাতিৰ বা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী তাৰ প্ৰতি আমাৰ সমৰ্থন নৈতিক সমৰ্থন সদায় আছে থাকিব কিন্তু এক্সিষ্টিং ST ষ্টেটাছ পাই থকাসকলৰ তেওঁলোকৰ মনৰ ভাৱটোক কিন্তু আমি অধ্যয়ন কৰি এটা কনসেনসাস এটা মানে সকলৰ লগত আলোচনা বিলোচনা কৰি কামটো আগবঢ়াব লাগিব গতিকে আন্দোলন আৰু অস্থিৰতা এইটো পৰিহাৰ কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাই আছোঁ তথাপিও আন্দোলন কৰা সকলক আমি এইটোৱে কথাই ক'ম যে আমাৰ চৰকাৰ দায়বদ্ধতাৰে ৰাইজৰ বা জনগোষ্ঠীসমূহৰ যিবিলাক বিষয় এই বিষয়বিলাকক খুব সংবেদনশীলতাৰে দায়বদ্ধতাৰে এইবিলাক বিষয়ত চিন্তা চৰ্চা কৰি আছে মানুহ আমি ট্ৰাইবেল সিধা মানুহ সিধা কথা সিধা মানুহ সিধা কথা 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিৰোধ কৰোঁ কৰিম সিধা তাত কোনো বেকাতেৰা নাই সিধা কথা বিৰোধ কৰোঁ কিয় কৰোঁ 1996 চনতে সকলোৱে গম পাই থৈছে কিয় কৰিছোঁ এই ৰাজনীতিত চৰকাৰী পক্ষ শাসকীয় পক্ষ বা বিপক্ষই আজি যদি ষড়যন্ত্ৰ কৰিছে এই সমাৱেশৰ জৰিয়তে এখেতসকলক আমি জনাই দিব বিচাৰিছোঁ আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব কোনোবা কয় আমাক কোনোবা ক'ব বিচাৰে ভোটৰ সময়ত চাই ল'ম ভাই ৰাজনীতি 5 বছৰ এই জনজাতি সমাজ জীৱনভৰৰ কাৰণে থাকিব আমাৰ নতুন প্ৰজন্মৰ সংবিধানে দিয়া যি সাংবিধানিক প্ৰদত্ত এই প্ৰদত্তৰ অধিকাৰ আমাৰ নতুন প্ৰজন্মৰ কাৰণে CC2 আৰু এই জনজাতি সংগ্ৰামী এই সতীৰ্থসকলে জীয়াই ৰাখিব লাগিব এই কথাই স্পষ্ট ইয়াত কোনো লোক ঢাক নাই কোনোবা ক'ব বিচাৰে ৰাজনীতিৰ চৰকাৰী পক্ষক গালি দিছে কোনোবাই ক'ব বিচাৰে বিৰোধী পক্ষক গালি দিছে নাই আমি গালি নিদিওঁ আমাৰ নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে আমি একগোট হৈছোঁ আৰু আমাৰ নিজৰ জাতিৰ অস্তিত্বক আমি ৰক্ষা কৰিব লাগে সেয়াই স্পষ্ট কথা এই মঞ্চৰ পৰা যিসকল শাসক বিৰোধীৰ পাৰ্টীয়ে আজিৰ দিনত মুকলিকৈ 6 জনগোষ্ঠীক সমৰ্থন কৰিছে তেখেতসকলক অহা 25 নৱেম্বৰৰ দিনা বিধানসভা চলিব সেই সময়ত আমাৰ পক্ষ যদি নলয় তাৰ কিন্তু পৰিণাম ইয়াতকৈ বেছি ভয়ানক হ'ব সেই কথা মই আজিয়ে আপোনালোকক কৈ থৈছোঁ ৰাইজ দীঘলীয়া কথা কৈ লাভ নাই একগোট যিসকল মানুহে আজি আমাৰ আদিত্য খাগলাৰী কোন বুলি কৈছে তেখেতসকলক ইয়াৰ পৰা জনাব বিচাৰিছোঁ আদিত্য খাগলাৰীৰ কণ্ঠ অকলশৰীয়া নহয় 40 লক্ষ জনজাতিৰ একে সুৰৰ একেটা কথা সিধা কথা সকলোকে পুনৰবাৰ সংগ্ৰামী জিন্দাবাদেৰে সকলোলৈ এই যি আহ্বান প্ৰত্যেকটো জনজাতি গাঁৱলৈকে নিব লাগিব প্ৰত্যেকটো জনজাতি গাঁৱত থাকে আমাৰ এই ঐক্যতাক আকৌ প্ৰমাণ কৰিব লাগিব সেই প্ৰমাণেৰে মোৰ এই চমু বক্তব্য সকলোৰ
সকলোলৈ মোৰ চমু বক্তব্য সামৰিছোঁ। পুনৰবাৰ এবাৰ সকলোৱে হাত দুটা উঠাই চিঞৰক, ট্ৰাইবেল ঐক্য জিন্দাবাদ, ট্ৰাইবেল ঐক্য জিন্দাবাদ, ট্ৰাইবেল ইউনিটি জিন্দাবাদ, চিচিটুৱা জিন্দাবাদ, ট্ৰাইবেল সংঘ জিন্দাবাদ, ট্ৰাইবেল ইউনিটি জিন্দাবাদ, ট্ৰাইবেল ইউনিটি জিন্দাবাদ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ নচলিব। এই যুঁজ চলিছে, এই সংগ্ৰাম চলিছে, এই যুঁজ চলিছে, এই সংগ্ৰাম চলিছে। ট্ৰাইবেল ইউনিটি, ট্ৰাইবেল ইউনিটি জিন্দাবাদ, ট্ৰাইবেল ইউনিটি জিন্দাবাদ।